হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই নিউ ব্লগ, মানে নিউ ভিডিঅ' আৰু বহুত দিনৰ মূৰত। এইটো হৈছে আমি যেতিয়া ঘৰলৈ গৈ আছিলোঁ আপোনাৰ অক্টোবৰ মাহৰ ভিডিঅ'। এতিয়া আমি মানে দিনত গৈ আছিলোঁ, ডক্টৰক কনচাল্ট কৰিয়ে গৈছিলোঁ। ডক্টৰে কৈছিলে তোমালোকে ট্ৰেইনত যাব পাৰিবা, যিহেতু দূৰ ৰাস্তা হয়। গাড়ীত মানে যিহেতু ৰাস্তাবোৰ ভাল নাছিলে, গাড়ীত যাবলৈ অলপ প্ৰব্লেম হ'ব, সেয়ে ধুনীয়াকৈ আমি ট্ৰেইনতে গুচি গ'লোঁ। আৰু এইফালে এয়া লাহে লাহে গৈ আছোঁ। আমি আচলতে শ্লিপাৰ টিকেটেই লৈছিলোঁ আৰু গৈ পাই আমি আৰু ভিডিঅ' তেনেকৈ নকৰিলোঁ। ইয়াত নেক্সট ডে' হয়। নেক্সট ডে' আপোনাৰ পাপাই বোলে কি খাব মন গৈছে সুধিলে। পাপাই বহুত ধুনীয়া চাওমিন বনাই, মই বোলো নাই চাওমিনে খাম আজি। তেনেকৈহে পাপাই আমাৰ কাৰণে চাওমিন বনালে। খাই মেলি লৈ গোটেইকেইটাই অলপ টাইম কথা পাতিলোঁ। যিহেতু মোৰ পঞ্চমৃতৰ কাৰণেই গৈ আছিলোঁ, সেইফালে মোৰ মামী আৰু মাজু মামী আৰু জেঠাই আগদিনাখনি আহিছিলে। মানে কি হয়, পূৰা আৰু আহাৰ পিছতে পূৰা আড্ডা আৰু বহুত বেছি ভাল লাগে ন এই সময়খিনি। বহি লৈছোঁ, পূৰা মাইণ্ড ফ্ৰেছ এনেকৈ আৰু ঘূৰিৰ পৰা নানান ধৰণৰ কথা আৰু কথা পাতি মেলি লোৱাৰ পিছত এয়া জোঁৱায়েক আৰু শহুৰেকে, মানে মোৰ পাপা আৰু হাজবেণ্ডে দুইজনে গৈছিলে বজাৰ কৰিবৰ কাৰণে। এয়া বজাৰ কৰি মেলি ৰাতি আহিছে। আৰু যিহেতু আমি গৈছিলোঁ ইয়াৰ পৰা ফ্ৰাইডে' আৰু আছিলে আমাৰ প্ৰগ্ৰেমটো ছানডে', সেইখিনি হৈছিলে ছেটাৰডে'। গোটেই বজাৰ সমাৰ কৰি মেলি লৈ আহিছে। দুজনৰ মনত বহুত ফূৰ্তি আৰু মানে ঘৰৰ ইমান ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে আৰু নিজৰ ইচ্ছামতে মানে কৰিব পাৰিছে। দুইজনে মানে বহুত বেছি ফূৰ্তি। এয়া আৰু একেলগে শহুৱেক আৰু মানে জোঁৱায়েক, মানে দেউতাক আৰু ল'ৰা বুলিয়ে ক'ব লাগিব, সদায় তেনেদৰে ট্ৰিট কৰি আহে। এখেতেও কৰে তেনেকৈয়ে, নিজৰ দেউতাক বুলিয়ে ভাবে। সেয়া আৰু তেনেকৈ গ'ল, গৈ মেলি ধুনীয়াকৈ বজাৰ সমাৰ কৰি আহিলে। আহি মেলি আকৌ সেইদিনাখন আৰু ভিডিঅ' নকৰিলোঁ। এইটো হৈছে নেক্সট ডে' ভিডিঅ'। অকণমান ধৰক সেয়া আৰু নিয়ম হ'ল, গোপিনী আহিলে। গোপিনী অহাৰ পিছতে এই বৰমাসকলক এই সৰুৰ পৰাই পাইছোঁ আৰু জন্মৰ পৰাই পাইছোঁ। তেনেদৰে ধৰক পঞ্চমৃতৰ প্ৰথমখিনি নিয়ম, সেই 5জনী ধৰক ভকত লাগে ন, তেনেকৈ নিয়মখিনি কৰিলে। এইফালে মায়ে পূৰা ব্যস্ত আৰু মা মানে ক'বই নালাগে আৰু গোটেইখিনি চব কিছুমান বস্তু মানে পাহৰিও যায়। লগতে আমাৰ নামঘৰ ভাগ আপোনালোকক অকণমান দেখুৱাই দিলোঁ দেই। এয়া হৈছে নামঘৰ, 5গৰাকী গোপিনীয়ে মানে হেৰি কৰিছে। আমি নামঘৰতে বহি লৈছোঁ অনুষ্ঠান ভাগি, তেনেকৈ আৰু ভালদৰে বহি লৈ বহুত বেছি এই সময়ত মনটো ভাল লাগি আছিলে। কাৰণ ধুনীয়াকৈ শাস্ত্ৰৰ কথাখিনি মানে কি পঢ়িম কি নাই ধুনীয়াকৈ কৈ আছিলে আৰু বুজাই আছিলে। এইখিনি হৈ যোৱাৰ পিছতে আমাৰ পঞ্চমৃতৰ যিটো মেইন নিয়ম আৰু মানে কীৰ্তন পাঠ হৈ যোৱাৰ পিছতে এইখিনি নিয়মখিনি মায়ে কৰি দিয়ে। মা, ভাইটি, পাপা গোটেই আৰু এতিয়া আমাৰ লগতে গোটেই পৰিয়ালৰ মানুহখিনি আহি গ'ল দেই। মানে মোৰ মামাৰ পৰিয়াল আৰু মানে মোৰ মাৰ পৰিয়াল, মানে দেউতাৰ পৰিয়াল, মানে মাৰ পৰিয়ালো আহিছে, খুৰী, বৰমা, খুৰা, মানে চব আৰু তেনেকৈ আৰু মানে এইটো মামা পৰিয়াল আৰু লগতে আপোনাৰ দেউতাৰ পৰিয়াল। এইখিনি চব খাই মেলি গোপিনী খোৱাৰ পিছত আমাৰ ঘৰৰ মানুহখিনি, এইখিনি গোটেইখিনি পৰিয়াল যিমান দেখিছে চব পৰিয়াল, তেনেকৈ কোনো বাহিৰা মানুহ নাই। ইয়াতে গোটেই বৌ, মামী, জেঠাই, সেই টিকলি মানে ভতিজা, ভাগিন চব আৰু এনেকৈ প্ৰথমতে আহি যিহেতু ৰাতিপুৱাই আহিছে, প্ৰায় নোখোৱাকৈ আহিছে। সেইকাৰণে ধুনীয়াকৈ চবেই জলপান প্ৰসাদ খোৱাৰ পিছতে সেইখিনি ভিডিঅ' কৰা নহ'লে দেই। তাৰপিছত চবেই জলপান খাই মেলি ল'লে। জলপান খাই মেলি লোৱাৰ পিছত পূৰা খানাত লাগি গ'ল। আৰু জোঁৱাইক দেখিছেই নহয়, কিয় কামত পিছ পৰি থাকিব, তেওঁ পূৰা লাগি গ'ল। চবেই মিলিজুলি কৰিছে। এইফালে আমাৰ ডাঙৰ বৌ, এইফালে পিছফালে ৰান্ধি আছে। মানে কোনো ৰৈ থকা নাই আৰু চবেই লাগি ভাগি বনাইছে। প্ৰায় 50জনমান মানুহ, কিন্তু মানে ফিলেই নহ'লে যে ইমান মানুহ, চবেই নিজৰ মানুহ, ঘৰৰ মানুহ, চবেই মিলিজুলি কৰিছে। এইফালে এয়া বৌৱে হয়, নবৌ মানে, এয়া তেওঁলোকে ভিতৰত বনাই আছে, মাছ ফ্ৰাই কৰি আছে। এই চবেই মানে নিজৰ নিজৰ কাম নিজে দায়িত্ব লৈ লৈছে আৰু এইফালে আকৌ হাজবেণ্ডো লাগি আছে। হাজবেণ্ডৰ মানে খুব ইচ্ছা আৰু যে কিবা এটা কৰিম, হেল্প কৰিম। এয়া তেনেকৈ এয়া মোৰ বৌ, আমাৰ মানে বৰ্তাৰ পৰিয়াল গোটেই, আমাৰ এইখিনি চব টিকলি এয়া চব আৰু ভাগিন, ভতিজা চব আছে। এইফালে পাপাহঁত আছে, পাপাহঁতেও কথা পাতি আছে, তেনেকুৱা আৰু এইফালে আমাৰ একদম চবতকৈ টিকলি, মোৰ চবতকৈ মৰমৰ এইখিনি, ইয়াতো পূৰা আড্ডা হৈ আছে, পূৰা জমনি আৰু এইখিনি মানে অকণ বয়স আছে। ইয়াত মামী, খুৰী এনেকৈ আছে। এয়া মোৰ কাজিন, লগতে আৰু মোৰ মানে কি ক'ম আৰু সৰুকালৰ আৰু ফ্ৰেণ্ড আৰু তেনেকুৱা আৰু এয়া এইফালে আহি গ'ল। এয়া লাষ্টৰ একদম খানাৰ পৰ্ব, গোটেইখিনি একেলগে চবেই মানে গোটেইখিনি নহয়, গোটেইখিনি ধৰা নাই ধৰক, এনেকৈ এটা বেচকৈ বহিছে আৰু গোটেই তলত এনেকৈ পকাতে এনেকৈ বহি চবেই খাইছে। বহুত বেছি ভাল লাগে ন এনেকৈ যেতিয়া লগৰখিনিয়ে মানে নিজৰ ঘৰৰ মানুহখিনিয়ে যদি এনেকৈ একেলগে কিবা এসাঁজ খোৱা হয়, মনটো বহুত বেছি ভাল লাগে ন। এই সিমানখিনি ভিডিঅ' কৰি আৰু ভিডিঅ' কৰা নহ'ল। এয়া হৈ গ'ল আকৌ সোমবাৰৰ দিনা, মানে এইদিনা ফাইনেলি আকৌ ঘৰৰ পৰা আহিম।
ইমান মনটো গধুৰ লাগে। 3 দিন ঘৰত থাকিলোঁ, বহুত বেছি মনটো ভাল লাগি আছিলে। আকৌ যেতিয়া আহিব ওলাইছোঁ, চবৰে মনটো সেমেকা, মোৰো সেমেকা। এয়া অহাৰ সময়তো মানে কথা শেষ নহয়, কথা পাতিয়ে আছোঁ। এয়াই আৰু মানে বহুত বেছি ভাল লাগিলে। ভাবিলোঁ এইটো স্মৃতি হিচাপে থাকি যাব, ভিডিঅ' কৰি ৰাখি থৈ দিওঁ। আশা কৰোঁ আপোনালোকেও ভাল লাগিব।